নমস্কাৰ, মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে ভ্ৰাম্যমান জগতৰ বিশিষ্ট অভিনেত্ৰী বন্দনা দেখা বাইদেউ। নমস্কাৰ। আৰু পোনপ্ৰথমতে মই আপোনাক মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বাৰু আপুনি এই ভ্ৰাম্যমান জগতৰ লগত কিমান বছৰ জড়িত হৈ আছে? মই আগতে আছিলোঁ 12 বছৰ, এতিয়া হৈ আছিল। তাৰপিছত মই ঘৰুৱা থাকিব এতিয়া নেক্সট আৰু ইয়াতে আপুনি অভিনয়ৰ ক্ষেত্ৰতে অহাৰ আগতে আপুনি শিকা এনেকৈ নাই মানে ইয়াতে আহিলোঁ, ইয়াতে আহি মানে আগতে সৰুতে কৰিছিলোঁ গাঁৱত যে নাটকবিলাক হয় এনেকৈ সৰু কেৰেক্টাৰবিলাক কৰিছিলোঁ, সৰু বাচ্ছাৰ কেৰেক্টাৰবিলাক কৰিছিলোঁ। শিকিলোঁ আৰু অলপ অলপ শিকি আহিলোঁ, আহি ইয়াতে আৰু শিকিয়ে আছোঁ, এতিয়া শিকিয়ে আছোঁ। শিকাৰ অন্ত নাই? নাই নাই, এতিয়াও শিকিয়ে আছোঁ। ত' আপুনি অকল ৰাষ্ট্ৰীয় থিয়েটাৰৰ লগত কিমান বছৰ জড়িত হৈ আছে? মই আগতে আছিলোঁ ৰাজনীতিৰ লগত, বছৰ আগতে আছিলোঁ। তাৰপিছত গমে পালা মোৰ গেপছ হৈছিলে, নেক্সট আৰু ইয়াতে মানে যোগাযোগ কৰিলোঁ, এনেকৈ হ'ল আৰু ইয়াতে। আপুনি যেতিয়া প্ৰথম এই ভ্ৰাম্যমান জগতলৈ আহিছিল, আপোনাৰ এই যোগাযোগটো কেনেদৰে হৈছিল? যোগাযোগ মানে মই মানে নাটক কৰি আছিলোঁ তেতিয়া। তাৰপিছত আমাৰ ওচৰৰে খুৰা এজন মিউজিক ডাইৰেক্টৰ হয় বসন্ত ঠাকুৰীয়া বুলি, তেখেতে কণ্টেক্ট কৰি মানে তেখেতেই লৈ আহিছিল থিয়েটাৰত, ভাগ্যদেৱীত আহিছিল, সেনেকৈ আহিছিল। আপোনাৰ সেই ভাগ্যদেৱী থিয়েটাৰত অহাৰ সেই প্ৰথম বছৰৰ সেই প্ৰথম নাটখনত আপোনাৰ কেনেকুৱা অনুভৱ আছিল যেতিয়া মঞ্চত আপুনি ধৰ উঠিব আৰু তাৰ আগমুহূৰ্তত? তেতিয়া মানে মঞ্চতো মানে অভিনয় কৰিছিলোঁৱে, তেতিয়া ফাৰ্ষ্ট মানে ভ্ৰাম্যমানত আহিছিলোঁ যেতিয়া অলপ মানে ভয় লাগি আছিল আৰু বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছিল, মৃদুল দা আছিল, মৃদুল ভূঞা, তাৰপিছত আৰু তেনেকৈ কবিতা চুতীয়া আছিল আৰু বহুত মানে ডাঙৰ ডাঙৰ এক্টৰবিলাক লগ পাইছিলোঁ। এতিয়া ভয় লাগিছিল, তথাপি তেওঁলোকে বহুত মৰম কৰিছিল, মৰম কৰি শিকাই বুজাই তেনেকৈ কৰিছিলোঁ। আপুনি এই অভিনয় ক্ষেত্ৰলৈ অহাৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ ফালৰ পৰা ফুল ছাপোৰ্ট আছিল? ফুল ছাপোৰ্ট। মোৰ মানে মোৰ ঘৰখনেই কালচাৰেল, দেউতা মানে মোৰ দেউতাই অভিনয় কৰিছিল, মাও কৰিছিল, তেনেকৈ ময়ো কৰোঁ, মোৰ মানে খুৰাৰ ল'ৰাজন, খুৰাজন মানে তেনেকৈ মানে ফুল ফেমিলি মানে ঘৰৰ মানে অভিনয়ৰ লগত জড়িত। তাৰপিছত বিয়া হ'লোঁ, বিয়া হোৱাৰ পিছতো মই 6 বছৰ থিয়েটাৰত আছোঁ, মানে হাজবেণ্ডৰ ফালৰ পৰাও মানে ফুল ছাপোৰ্ট আছিল। আপোনাৰ আমি অহা বছৰলৈ কোনখন থিয়েটাৰ দেখিবলৈ পাম? ইতিহাসত দেখিবলৈ পাবা। ইতিহাস হৈছে আপোনাৰ ভৱিষ্যতে আমি বেছিদিনত দেখিবলৈ পাম? আশাটো কৰিছোঁৱেই, চবেই আশা কৰে। তেনেকৈ মানে কেমেৰাটো কৰিছিলোঁ, বহুত কিবা কিবি এনেকৈ কৰিছিলোঁ সৰু সুৰা। মানে থিয়েটাৰত থাকিলে সেইবিলাক মানে পচিবল নহয়, মানে যাব লাগে, সেনেকৈ মানে সুবিধাবিলাক হোৱা নাই আৰু এতিয়ালৈকে, তেনেকৈ গেপছ হৈ আছে আৰু। বাইদেউ, এই যিবিলাক কলাকাৰে নতুনকৈ অভিনয় ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে সকলোকে আপুনি কি ক'ব? এটা কথাই কওঁ, যোনে যোনে মানে অভিনয় কৰি ভাল পায়, সেইটো মানে চবৰে নাথাকেতো, চবেই মানে বেলেগ বেলেগ লাইনত চবৰে হেৰি থাকে। যোনবিলাকে ভাবিছে যে অভিনয় কৰিম আহিব পাৰে। আজিকালিতো মানে এইটো প্ৰফেশ্যনটো ভালেই হৈছে, আগতে মানে অলপ সেই আছিল, এতিয়া মানে চব ফালৰ পৰাই মানে চব সুবিধাই হৈছে। সেইকাৰণে যদি কোনোবা আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। এতিয়া প্ৰায় অভিনয় কৰি এজন মানুহ গোটেই জীৱনটো খাব পাৰে আৰু। খাব পাৰে। তো সেইটোৰ লগত এতিয়া ধৰক আগৰ দিনৰ লগত এতিয়া নিমিলে, তো এতিয়া সকলো এই অভিনয় ক্ষেত্ৰৰ লগত আহিব পাৰে। এই অভিনয়ৰ দুৱাৰ খোলা আছে, তো সকলোৱে আহিব। তো বাইদেউ, আপুনি মোৰ এই চেনেলটোৰ জৰিয়তে মোৰ দৰ্শকসকলে কি ক'ব? তোমাৰ নামটো? মৃন্ময় চেনেলটো চবেই ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে মৰম দিব, সেইটোৱে আশা কৰিছোঁ। তো আপোনালোকৰ ওচৰলৈ ৰাষ্ট্ৰীয় থিয়েটাৰ গৈ আছে, তো বাইদেউতো যাই আছে ৰাষ্ট্ৰীয় থিয়েটাৰৰ লগত, তো আপোনালোকে নিশ্চয় চাব এই থিয়েটাৰ এখন। তো চাই কেনেকুৱা অনুভৱ হয় আপোনালোকে মোৰ কমেণ্টত জনাব। তো বাইদেউ, আমাৰ এই পশ্চিমবংগ জাতীয় বিদ্যালয়লৈ আহি আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, মানে
মানে পৰিৱেশটো ভাল লাগিছে, মানুহবিলাক বহুত ভাল আৰু অডিয়েঞ্চখিনিও ভাল অডিয়েঞ্চ হৈছে, নাটকো ভাল হোৱা বুলি কৈছে, ভাল লাগিছে। তো আজিলৈ ইমানেই আছিল। তো আজি ভিডিঅ'টো শেষ কৰা তাক মুহূৰ্তত বাইদেউৰ পৰা এটা ডাইলগ শুনিব বিচাৰিম। মই তিনিওখন নাটকত তিনিটা বেলেগ বেলেগ কেৰেক্টাৰ আছে। এটা মই অভিযন্তাৰ সেন্দুৰীয়া মত, সেইখনৰ এটা কৈ দিছোঁ বাৰু ডাইলগ। মাকৰ মৰম সাগৰৰ দৰে বিশাল, আকাশৰ দৰে অসীম, সিয়াক ভগাই শেষ কৰিব নোৱাৰি। আপুনি বৰ ভাগৰুৱা যেন লাগিছে, অলপ মই এতিয়াই চাহ একাপ বনাই আনিম। থেংক ইউ। তো আজিলৈ ইমানেই আছিল। তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে। তো আজিলৈ বাই বাই।